অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অবৈধ বাংলাদেশী মুছলমান অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীৰ বিৰুদ্ধে যি যুদ্ধ আৰম্ভ কৰিছে আমি অসমৰ প্ৰতিজন হিন্দুক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত থিয় হ'বলৈ আমি আহ্বান জনাইছো। আমি আমাৰ কাৰণে অত্যন্ত দুখৰ বিষয় যে আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, অসমৰ কিছু ৰাজনীতিবিদ অখিল গগৈ ডাঙৰীয়া আদি কৰি কিছু ৰাজনীতিবিদে আজি উচ্ছেদকাৰীসকলৰ মাজত গৈ সেই অনুপ্ৰৱেশকাৰী বাংলাদেশী মিয়াৰ মহিলাসকলক বুকুৰ মাজত লৈ কান্দি আছে। তেখেতসকলে হিউম্যান ৰাইটছৰ কথা কৈ আছে। যেতিয়া আমচুৰ নেতা কামাল পাছাই বৰপেটা আৰু ধুবুৰীৰ পৰা গোৱালপাৰাৰ পৰা হিন্দুসকলক নিষেধ কৰাৰ হুংকাৰ দিছিল, সেই সময়ত এই দেৱব্ৰত শইকীয়াৰ দৰে ৰাজনীতিবিদসকল ক'ত আছিল? তেতিয়া হিউম্যান ৰাইটছ ক'ত আছিল? আজি নগাঁৱত অৰ্ণমাইৰ বৰাৰ দৰে এগৰাকী 55 বছৰীয়া শিক্ষয়িত্ৰী মাতৃক অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী মুছলমানে ধৰ্ষণ কৰি হত্যা কৰি নদীত পেলাই দিলে। তেতিয়া হিউম্যান ৰাইটছ ক'ত আছিল? তেতিয়া দেৱব্ৰত শইকীয়া ক'ত আছিল? তেতিয়া অখিল গগৈ ডাঙৰীয়াক নিমাত কিয় আছিল? আজি গোৱালপাৰাত দুজন হিন্দু যুৱকক অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী মিয়াই হত্যা কৰি বাইকৰ সৈতে জ্বলাই দিছিল। সেই সময়ত হিউম্যান ৰাইটছ ক'ত আছিল? সেই সময়ত দেৱব্ৰত শইকীয়া ক'ত আছিল? অখিল গগৈ ডাঙৰীয়া ক'ত আছিল? আজি প্ৰতিদিনে হাজাৰ হাজাৰ লাভ জেহাদৰ ঘটনা হৈ আছে। অসমৰ বহু জীয়ৰী বোৱাৰী এই বাংলাদেশী মুছলমানৰ হাতত নিজৰ সতীত্ব শেষ কৰিব লগা হৈছে, নিজৰ জীৱন শেষ কৰিব লগা হৈছে। এইবিলাক ক্ষেত্ৰত হিউম্যান ৰাইটছ ক'ত থাকে? অখিল গগৈ ডাঙৰীয়া ক'ত থাকে? দেৱব্ৰত শইকীয়া ডাঙৰীয়া নিমাত কিয় হৈ থাকে? আমি অসমৰ প্ৰতিজন ব্যক্তিয়ে জানো যে অসমত আজি যে অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী মুছলমান আছে, এই মুছলমানৰ অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী মুছলমানৰ ৰক্ষা কবচ হৈছে আমচু আৰু ABMCU। এই আমচু আৰু ABMCU দুটা সংগঠনে সমগ্ৰ অসমখনক তেওঁলোকে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ তেওঁলোকে চেষ্টা কৰিছে। যে ইছলামিক মৌলবাদী শক্তি, যে জেহাদী শক্তি, এই জেহাদী শক্তিক তেওঁলোকে ইন্ধন যোগাই আছে, তেওঁলোকে ইছলামিক জেহাদী নিৰ্মাণ কৰি আছে। গতিকে দেশত চিমিৰ দৰে সংগঠন যদি নিষিদ্ধ হ'ব পাৰে, PFIৰ দৰে সংগঠন যদি নিষিদ্ধ হ'ব পাৰে, আমি অসম চৰকাৰক দাবী জনাইছো অতি শীঘ্ৰে আমচু আৰু ABMCুকো নিষিদ্ধ ঘোষণা কৰিব লাগে। আমি অসমৰ প্ৰতিজন ব্যক্তিক অনুৰোধ জনাব বিচাৰিছো, অসমৰ প্ৰতিজন হিন্দুক আমি অনুৰোধ জনাব বিচাৰিছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সাহস কৰিছে, অবৈধ বাংলাদেশী মুছলমানৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ সাহস কৰিছে। এই ক্ষেত্ৰত আমি অসমৰ প্ৰতিজন হিন্দুই আগবাঢ়ি আহিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বাংলাদেশী মুছলমানৰ বিৰুদ্ধে যি যুদ্ধ আৰম্ভ কৰিছে আমি প্ৰতিজনে সৈন্য হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত থিয় হ'ব লাগে। ধন্যবাদ। জয় শ্ৰীৰাম।